কলিয়াবৰৰ হাতীমূৰাৰ বান্ধ ভঙাৰ পিছত কলিয়াবৰৰ বিভিন্ন অঞ্চল প্লাবিত হৈ ৰাইজৰ খেতিপথাৰ বিনষ্ট হোৱাৰ লগতে বহুখিনি ক্ষতি হৈছে, কিন্তু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে এই হাতীমূৰা বান্ধৰ কাষত থকা যিখিনি ৰাইজ সেইখিনি বেছি ক্ষতিগ্ৰস্ত হৈছে। আজি আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল আহিছে যে বানাক্ৰান্ত ৰাইজৰ লগত একেলগে এসাঁজ খাব আৰু সমস্যাটো আমি একেলগে অনুভৱ কৰিম যে আচলতে আমাৰ ৰাইজ কিমান দুখ কষ্টত থাকিবলগীয়া হৈছে। যদিও এটা প্ৰাকৃতিক দুৰ্যোগ, আমি ভাবোঁ কলংখনক লৈ আৰু পৰীক্ষা নিৰীক্ষা বেছি হোৱাটো উচিত নহয়। কলংখনক বোৱতী কৰাৰ পৰিৱৰ্তে, যিহেতু সুৰক্ষাৰ প্ৰশ্নটো আহি পৰিছে, বোৱতী কৰাৰ পৰিৱৰ্তে কলংখনক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দি কাম কৰিব লাগে। নহ'লে নৈপৰীয়া ৰাইজৰ, কলংপৰীয়া ৰাইজৰ সদায় এটা দুশ্চিন্তা সদায় মনত থাকি যাব। বাৰিষা আহিলে এইটো চিন্তা থাকিব। এতিয়াও মানুহ ঘৰ বাৰী লৈ এতিয়াও উভতি যাব পৰা নাই। বাৰিষাৰ এটা কাল এতিয়াও আছে। আমি সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ, এটা স্থায়ী সমাধান হ'ব লাগে আৰু এই সমাধানটো বোৱতীৰ পৰিৱৰ্তে কলংখনৰ সুৰক্ষাৰ দিশটো বেছি গুৰুত্ব দিব লাগে। আজি কিমান বন্যাতক আপোনালোকে আহাৰ যোগান ধৰিছে? আজি আমাৰ 1000 মানুহৰ খোৱাৰ ব্যৱস্থা ইয়াত কৰা হৈছে। আমি এই অঞ্চলটোত প্ৰায় 500-600 মানুহ আছে। এইখিনিক ইয়াত খোৱাৰ পিছত বাকী অঞ্চলকেইটালৈ আমি খোৱা বস্তু লৈ যাম আৰু আমি একেলগে তেওঁলোকৰ লগত নিজেও এসাঁজ খাম বুলি ইয়ালৈ আহিছোঁ। আপোনালোককো অনুৰোধ জনাইছোঁ বানাৰটোৰ লগত একেলগে এসাঁজ খাব আৰু আমি আশা কৰিম এই দুৰ্যোগৰ সময়ত যাতে তেওঁলোকৰ অন্ততঃ মানসিকভাৱে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল যাতে ভাঙি নপৰে, সেইসকলৰ কাৰণেও ভৱিষ্যতে আমি কিছু পৰিকল্পনা ৰাখিছোঁ। ঘৰলৈ উভতি যোৱাৰ লগে লগে সেইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈও আমি কিছু পৰিকল্পনা হাতত ৰাখিছোঁ। অনাগত দিনত সেইখিনি কামো আমি কৰিম। নিশ্চিতৰূপে কলংপৰীয়া ৰাইজৰ যি দুৰ্দশা, এই দুৰ্দশা সঁচাই নগাঁওবাসীৰ ৰাইজে মৰ্মতা হৈছে। কাৰণ নগাঁৱৰ অঞ্চল অকল শিলঘাট বা কলিয়াবৰ অঞ্চলেই নহয়, আৰু নগাঁৱৰ বিভিন্ন টাউন অঞ্চলতো বিভিন্ন বানপানী সোমাইছে, এতিয়া বানপানী হৈছে, আক্ৰান্ত হৈছে। আৰু বন্যাতৰ কাষত নগাঁও যুৱ পৰিষদে নগাঁও জিলা সমিতি টাউন অঞ্চলতো আমি সম্পূৰ্ণৰূপে আমাৰ যিসমূহ কামসমূহ আমাৰ যিসকল সদস্যসকলে কৰি আছে। আৰু আজি বৰ্তমান নগাঁও যুৱ পৰিষদ নগাঁও জিলা সমিতিয়ে কলিয়াবৰ অঞ্চলত আহি আজি বন্যাতৰ কাষত এমুঠি আমি অন্নৰ যোগান ধৰিছোঁ আৰু কিঞ্চিতমান অন্নৰ যোগান ধৰিছোঁ। যোগান ধৰে যে যুৱ পৰিষদে একেলগে ভাত এসাঁজ খাম বন্যাতৰ লগত থাকি পেলাই। কাৰণ এই গৰম, আজি ৰ'দটো দেখিছে ইমান সময় গৰম, এই গৰমত ৰাইজৰ যি ধৰণৰ দুৰ্দশা হৈছে, প্ৰকৃতিৰ লগত আমি দাসত্ব, কিন্তু উপায়ন্তৰ। কিন্তু আমি আমাৰ সন্মানীয় সভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়াই কৈছে যে কলঙক বোৱতী কৰাৰ কলংখনক আমি সুৰক্ষিত কৰিব লাগিব, নদীখন সুৰক্ষিত কৰিব লাগিব। আৰু যে এনেকুৱা ধৰণৰ আৰু যেন নগৰ কলংপৰীয়া ৰাইজৰ যেনেকুৱা দুৰ্দশা নহয়, তাৰ কাৰণে চৰকাৰক আহ্বান জনাম যে এটা বৈজ্ঞানিক সন্মতভাৱে সম্পূৰ্ণ এটা যেন বোৱতী কৰাৰ সিদ্ধান্ত লয়। যেন এনেকুৱা দুৰ্দশা যদি আকৌ প্ৰত্যেক বছৰে হ'ব লগা হয়, ৰাইজ কিন্তু বহুখিনি সমস্যাৰ সন্মুখীন হ'ব। খেতি পথাৰকে হওক লাগিলে, মানুহৰ জীৱন জীৱিকাই হওক লাগিলে, কিমান ধৰণৰ দুৰ্দশাৰ সন্মুখীন হৈছে। সেইকাৰণে সম্পূৰ্ণ অসমবাসী ৰাইজক, নগাঁওবাসী ৰাইজক ওলাই আহিব আহ্বান জনাইছোঁ। সকলো ৰাইজ ওলাই আহিছে আৰু যিসকল অহা নাই আহ্বান জনাইছোঁ যে বন্যাতৰ কাষত কিছু আহি থিয় দিয়ক, যে বন্যাতৰ ৰাইজক থিয় দি পেলাই যে কিছু এটা সকাহ এটা আমি দিব পাৰোঁ, যে মানৱীয়তাৰ দৃষ্টিৰে আমি কামখিনি কৰিব পাৰোঁ যেন। ধন্যবাদ। জয় আই অসম।